প্ৰচাৰ জমি উঠিছে পঞ্চায়তৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ লৈ পেলাই শ্ৰীভূমিত দেখিবলৈ পোৱা গৈছে তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ। কিন্তু কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও কিন্তু এইবাৰ তেওঁলোকৰ মাজত অন্তৰকুণ্ডলে তেওঁলোকে জুৰুলা কৰিছে। আৰু এই মুহূৰ্তত শ্ৰীভূমিৰ যি নিৰ্বাচনী প্ৰচাৰ বা পঞ্চায়ত নিৰ্বাচনৰ জনাৰ বাবে এই মুহূৰ্তত আমাৰ সৈতে আছে শ্ৰীভূমিৰ স্থানীয় ৰাইজসকল। আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম যে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু কেইটামান মুহূৰ্তহে বাকী। দেখা গৈছে যে শ্ৰীভূমিত জোৰদাৰ তৎপৰতা চলিছে। কি ক'ব পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আপোনালোকে কি ক'ব? এই শ্ৰীভূমিৰ পৰিস্থিতি কেনেকুৱা আছে? চাওক, এতিয়া কি ক'ম আৰু শ্ৰীভূমিত আপুনি মানে দেখিলে অলপ ছাৰ্ভে কৰিলে গম পাব যি কণ্ডিশ্যন আছে কংগ্ৰেছ দলৰ, তেওঁ এতিয়া ধৰাশায়ী আছে। আমাৰতো এতিয়া লাগিছে আমাৰ কুচিয়াৰা নদী যিটো আছে সিটোত মানে পানীত লৈ বাংলাদেশ কিবা গুচি গৈছে কংগ্ৰেছ দল নেকি, মোৰ ডাউট আছে। কাৰণ চাওক, তেওঁৰ যেতিয়া টিকেট দিলে, তেওঁ যেতিয়া টিকেট দিছে এই তাতে পইচা লৈছে, তাতে পইচা লোৱাৰ খবৰ বেয়াকে অৱস্থা গোটেই ডিষ্ট্ৰিক্টত। তো লাজো লাগে কেতিয়া এনেকুৱা সংগঠন, নেশ্যনেল এটা সংগঠন পইচা লৈ তেওঁ টিকেট বিক্ৰী কৰি থাকে। মানে খেলাৰ যেনেকুৱা ক্ৰিকেটৰ মেচ আছে তেনেকুৱা তেওঁ টিকেট চেল কৰি থাকে। এতিয়া আৰু এটা কথা হৈছে চাওক, মানে বৰ্তমান পৰিস্থিতি গোটেই অসমত যিটো আছে, আপুনি ৰাইজৰ দল যিটো আছে সেই ৰাইজৰ দল এতিয়া কংগ্ৰেছৰ এগেইনষ্ট। গগৈ আপোনাৰ অখিল গগৈ কংগ্ৰেছৰ এগেইনষ্ট। তেওঁ এটা টাইমত আছিলে কি কয় মহাগঠবন্ধন, এতিয়া মোৰ লাগিছে মহাগঠবন্ধন নহয়, এইটো মহাগঠৰবন্ধন হৈ গৈছে। গটৰৰ ভিতৰত সোমাই গৈছে, সোমাই তেওঁ একেলগে কাজিয়া কৰি আছে। তো আমাৰে লাভ হৈছে, মানে ৰাইজৰ লাভ হৈছে। কাৰণ যি মানে এইবিলাক কৰাপ্টেড যিমান মানে পাৰ্টি আছে তেওঁ এতিয়া মানে মানুহে আৰু ভাল নাপায়। আৰু শ্ৰীভূমি জিলাত আপুনি গম পায় যে আমাৰ 16টা আসন আছিলে জিলা পৰিষদত, এতিয়া দুটা অলৰেডি আনকণ্টেষ্ট জিতি গৈছে। তো কি কাৰণত জিতিছে? কাৰণ মানে কেণ্ডিডেটই অহা নাই, কংগ্ৰেছৰ কেণ্ডিডেটই অহা নাই। কংগ্ৰেছ মানুহে ভাল নাপায়। আৰু কিছুমান আছে চিট গোটেইটোত ভাৰতীয় জনতা পাৰ্টিৰ মোৰ লাগিছে যেটো ভাৰতীয় জনতা পাৰ্টি গোটেই যিমান আছে চিটত জিতিব শ্ৰীভূমি। ধন্যবাদ যাইছো আপোনাক। এই মুহূৰ্তত হয় সুনীল, এই মুহূৰ্তত আৰু বহু ৰাইজ আছে, আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম যে কংগ্ৰেছৰ যি অৰাজকতা দেখিবলৈ পোৱা গৈছে, তেওঁলোকে টিকেট কেন্দ্ৰিক কাজিয়া আছিল, দলৰ মাজত এটা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। যিসকল কংগ্ৰেছীসকল আছিল, কংগ্ৰেছীসকলেই কংগ্ৰেছৰ এগেইনষ্ট হৈ গৈছে। লাষ্টত এনেকুৱা অৱস্থা হৈছে, জিলা কংগ্ৰেছে যেতিয়া টিকেট বণ্টন কৰিছে অফিচত তলা লগাই জিলা সভাপতিয়ে তেওঁ ঘৰৰ পৰা টিকেট দিব লগা হৈছে। কাৰণ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কংগ্ৰেছ অফিচত মাৰপিটৰ মতো অৱস্থা হৈছিল। এনে অৱস্থাত এই কংগ্ৰেছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ ভাল ফল লাভ কৰিব বুলি আপুনি আশা কৰিব পাৰে নেকি? নমস্কাৰ। কংগ্ৰেছ নামক দলটো এতিয়া নাইকিয়া হৈ গ'ল শ্ৰীভূমি জিলাৰ পৰা। এইটো মেইন হ'ল তেওঁলোকে এইবাৰ ইলেকশ্যনত যিটো কৰিছে, মোৰ শ্ৰীভূমিৰ ৰাইজে এইটো দেখিছে। আগতে কংগ্ৰেছ দলৰ এটা বিৰোধী, অকণমান হ'লেও বিৰোধী শক্তি বুলি আমালোকে কংগ্ৰেছ দলক ভাবিছিলোঁ। কিন্তু এইটো পঞ্চায়ত ইলেকশ্যনত আমালোকে দেখিছোঁ কি কংগ্ৰেছ য'ত আছে তাতে তেওঁলোকৰ বিৰোধী কংগ্ৰেছী নাই। ভাৰতীয় জনতা পাৰ্টিৰ সবকেইটা চিটত এইবাৰ জিলা পৰিষদ আৰু এপিত ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ হ'ব, এইটো নিশ্চিত আছে। আমালোকে ইলেকশ্যনৰ আগত বহুত কেইখন এপি আমালোকে জিতি গৈছোঁ আৰু দুখন জিলা পৰিষদ বিনা কণ্টেষ্টত আমালোকে জিকিছোঁ। এইটো কাৰণ সমূহ ৰাইজ আমালোকৰ লগতে আছে। আৰু আমি এটা কথা নিশ্চিতভাৱে আপোনালোকক জনাব বিচাৰিছোঁ যে এই পঞ্চায়ত ইলেকশ্যনৰ পাছত কংগ্ৰেছ দলটোৱে শ্ৰীভূমি জিলাৰ পৰা নাইকিয়া হৈ যাব। তেওঁলোকে ইয়াত একো সংগঠন নাথাকিব। কিয়? জিলা পৰিষদ ইলেকশ্যনৰ আগতে আমালোকে সংবাদ মাধ্যম আৰু বিভিন্ন চ'ৰ্চৰ মাধ্যমে জানিছোঁ কি তেওঁলোকে এটা টিকেটৰ পৰা কিমান টকা লৈছে আৰু কিমান গোটালা তেওঁলোকে কৰিছে। এইটো তেওঁলোকৰ পাৰ্টিৰ মাজতে এতিয়া 3-4 পাৰ্টি হৈ গ'ল। তেওঁলোকৰ পাৰ্টিৰ মানুহে তেওঁলোকৰ এগেইনষ্টত যাই ইলেকশ্যন খেলি আছে। আমাৰ কেণ্ডিডেট বিলাক ধন্যবাদ যাচিছোঁ আপোনাক। এই মুহূৰ্তত দেখিছে সুনীল, ইয়াত যে শ্ৰীভূমিৰ যিসকল ৰাইজ আছে তেওঁলোকৰ মনৰ কথা তেওঁলোকে কি কৈছে, আমি এই মুহূৰ্তত কিছুমান ৰাইজ আছে আৰু বহুতৰ সৈতেও আমি কথা পতাৰ চেষ্টা কৰিম।